নমস্কাৰ। মই আজি আমাৰ মাগুৰমাৰী BCTC ভিতৰত যোনটো আমাৰ লেবাৰ অফিচৰ ওচৰত আমাৰ প্ৰেছ ক্লাবৰ মাটি যোনটো আমাৰ 2018ত 16/8 BTC চৰকাৰৰ পৰা বা আমাৰ সন্মানীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰে তেখেতৰ কাৰণে মাটিটো এলটমেণ্ট কৰি দিয়া হৈছিল, পজিশ্যন দিয়া আছিলে। কিন্তু আজি আমি তেখেতৰ পৰা আমাৰ প্ৰেছ মিডিয়াৰ পৰা মোৰ তাত ফোন আহিছে যে আমাৰ ৰাতিপুৱা যিটো আমি ঘৰ বনাবৰ কাৰণে চেংচন হৈ গ'ল BTCৰ চৰকাৰৰ পৰা, তো ইয়াৰ নিৰ্মাণ কৰিবৰ কাৰণে তেখেতসকলে ইয়াত আমাৰ মিডিয়া কোচা জিলাৰ ডিষ্ট্ৰিক্টৰ মিডিয়াসকলে প্ৰেছ ক্লাবে এইটো ফাউণ্ডেশ্যন ষ্টাৰ্ট কৰিম বুলি সিহঁতে লেবাৰৰ কাৰণে এটা চিমেণ্ট বা ৰড ৰাখিবৰ কাৰণে ঘৰ বনাইছিল জেগাটো। কিন্তু ৰাতিপুৱা ভাগত কোনোবা দুষ্কৃষ্টি আহি পেলাই ঘৰবোৰ সম্পূৰ্ণ চুৰমাৰ কৰি দিছে। এইটো খুব লজ্জাজনক আৰু দুখজনক, আৰু এই বস্তু আমি জীৱনত লাই নিদিম। আৰু এটা চবতকৈ ডাঙৰ কথা, ছাৰৰ ফাউণ্ডেশ্যন ষ্ট'ন যোনটো 2018ত ফাউণ্ডেশ্যন ষ্ট'ন লে কৰা হৈছিল, সেইটো তেখেতসকলে আহি পেলাই ভাঙি পেলাই দিছে। এইটো আমি জীৱনত আমি নাই দিম, আৰু এইটো আমি মানুহ বুলি আমি নাভাবোঁ। কাৰণ এটা ফাউণ্ডেশ্যন ষ্ট'ন কৰাটো সিহঁতে ভাঙিছে, এইটো কাক ভঙাব হৈছে? আমাৰ সন্মানীয় হাগ্ৰামা ছাৰৰ ফাউণ্ডেশ্যন ষ্ট'নটো ভঙাব হিম্মত কোনে দিছে তেখেতসকলক? সেইটো কোন হয় একেটা? আমি সেইটো ন্যায় বিচাৰিম, আৰু আইনগতভাৱে তেখেতসকলে আমাৰ ওচৰত আহি পেলাই হাজিৰ হ'ব লাগিব, আৰু আইনগতভাৱে তেখেতসকলক শাস্তি দিব লাগিব। কাৰণ এইটো যিটো মাটি অলৰেডি 2018ত পজিশ্যন লৈ পেলাই দিয়া হ'ল বা এলটমেণ্ট দিয়া হ'ল আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ কাৰণে। কিন্তু আজি নিজৰ মাটি বুলি, নিজৰ দখলত আছে বুলি যেনে তেনে আহি পেলাই উইদাউট এনি কথা বাৰ্তা নাই ঘৰবোৰ ভাঙিছে। আৰু ফাউণ্ডেশ্যন লেটো কেনেকৈ ভাঙাব পাৰে? খুব দুৰ্ভাগ্যজনক ঘটনা। কোকৰাঝাৰ প্ৰেছ ক্লাবৰ নামত 2018 চনতে BTCৰ যি লেণ্ড এডভাইজৰী বৰ্ড, সেই লেণ্ড এডভাইজৰী বৰ্ডেৰে আমাক মাটি প্ৰদান কৰিছে। সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম অনুসাৰে সেই মাটিখিনি আমাক প্ৰদান কৰিছিল। আৰু সেই মাটি প্ৰদান কৰাৰ পিছতে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ যি নতুন ঠিকনা, সেই ঠিকনাটোৰ বাবে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আধাৰ কাৰ্ড স্থাপন কৰিছিল। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কালি অৰ্থাৎ যোৱা সোমবাৰে দুষ্কৃতিকাৰী এজন আহিছে, যিবিলাক মানে আমাৰ ইয়াতে শ্ৰমিক আছিলে, অস্থায়ী শ্ৰমিক। সেই অস্থায়ী শ্ৰমিকসকল থাকিবৰ কাৰণে অস্থায়ী শিবিৰ এটা তাতে বনোৱা হৈছিল। তেওঁলোকে আহি খুব বেয়াকৈ ভাবুকি প্ৰদান কৰিছে। আনকি শাৰীৰিকভাৱে উপস্থিত হোৱাৰ উপৰিও ফোনযোগে মোক আৰু মোৰ সতীৰ্থসকলক বিভিন্ন প্ৰকাৰে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে। আনকি যদি আপোনালোকে আপোনালোকৰ কাম বন্ধ নকৰে তেতিয়াহ'লে পৰিস্থিতি বিষম হ'ব আৰু গণ্ডগোল হ'বই বুলি তেওঁলোকে আমাক ভাবুকি প্ৰদান কৰিছে। ইয়াৰ উপৰি আজি মঙলবাৰে ৰাতিপুৱা তেওঁলোকে প্ৰায় 9টামান বজাত আমি যিখিনি তথ্য পাইছোঁ, আহি তেওঁলোক সম্পূৰ্ণ কোঠাৰ লৈ আমাৰ যি অস্থায়ী শ্ৰমিকৰ শিবিৰ আছিল, সেই শ্ৰমিকৰ শিবিৰ সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰিছে। তেওঁলোকে কাটি তহিলং কৰি গৈছে। এই ঘটনাৰ সন্দৰ্ভত কোকৰাঝাৰ প্ৰেছ ক্লাবে সেই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ঘটনাৰ সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীক ইতিমধ্যে অৱগত কৰা হৈছে। আৰক্ষীৰ দল আহি ক্ষেত্ৰভিত্তিক তেওঁলোকে অধ্যয়ন কৰি গৈছে। ইয়াৰ উপৰিও যি আমাৰ ৰাজহ বিভাগ, সেই ৰাজহ বিভাগো আমি জনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। জিলা আয়ুক্তৰ লগতে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষকে আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ, যিসকল দুষ্কৃতিকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিয়নো অকল কোকৰাঝাৰ প্ৰেছ ক্লাব বুলিয়ে নহয়, তেওঁলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, যি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত তেওঁলোকে আমাক আক্ৰমণ কৰিছে। গতিকে যিসকল এই ঘটনাত জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম আৰু উচিত পদক্ষেপ ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। তো আজি আমাৰ ইয়াত এটা বৰ দুৰ্ভাগ্যজনক ঘটনা হ'ল। ঘটনাটো এনেকুৱা হ'ল যে আমাৰ 2018 চনত লেণ্ড এডভাইজৰী বৰ্ডত BTC অথৰিটি আমাক ইয়াত কোকৰাঝাৰ প্ৰেছ ক্লাবৰ নামত মাটি আবণ্টন দিছিল। তো তেতিয়া আমাৰ মাটি আবণ্টন দিয়াৰ লগে লগে আমি কি কৰিছিলোঁ, তেতিয়া তদানীন্তন যি BTC চিফ আছিল হাগ্ৰামা মহিলাৰী ছাৰক আমি ইয়াত আনি আমি ফাউণ্ডেশ্যন ষ্ট'নটো কৰিছিলোঁ।
তাৰপিছত এতিয়া আমাৰ ইয়াতে বাউণ্ডাৰী কনষ্ট্ৰাকশ্যনৰ কাৰণে আমাক এটা চেংচন দিছে। তো ইয়াত বাউণ্ডাৰী কনষ্ট্ৰাকশ্যনৰ কাৰণে আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সদস্য চবে আহি ইয়াত আমাৰ ইয়াত এটা কনষ্ট্ৰাকশ্যনৰ কাৰণে এটা অস্থায়ী শিবিৰ এটা স্থাপন কৰিছিল। কালি স্থাপন কৰাৰ পিছত আজি ৰাতিপুৱা ইয়াতে দুষ্কৃতিকাৰীয়ে মানে সিহঁতৰ ফোন নম্বৰ আমাৰ তাত আছে, আহি এইটো আমাৰ পূৰা শিবিৰটো অস্থায়ী শিবিৰটো তছনছ কৰি ভাঙি পেলাইছে। ভাঙি পেলোৱাৰ পিছত আমি এতিয়া আহি চালোঁ। এতিয়া আমি চাইছোঁ যে লগতে হাগ্ৰামা ছাৰৰ যিটো ফাউণ্ডেশ্যন এই কিবাটো আছিল সেইটোও ভাঙি পেলালে। তো এইটো বিৰাট দুৰ্ভাগ্যজনক। তো দোষীক আমি থানাত যাম, গৈ পেলাই পুলিচো মতা হৈছিল বা অথৰিটিত তাত গৈ আমি কমপ্লেইনো কৰিম। তো দুষ্কৃতিকাৰীবিলাকক যাতে শাস্তি দিয়ে, এইখিনিয়ে আমাৰ ক'বলৈ। এই অস্থায়ী শিবিৰটোৰ ওপৰত আক্ৰমণ কৰিলে তেওঁলোকক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি দাবী জনাইছোঁ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক তেওঁলোকক যাতে কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়ে। আমি ইতিমধ্যে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি গোটেইখিনি যাৱতীয় ব্যৱস্থা আমি হাতত লৈছোঁ। আৰু চবচে অতি দুৰ্ভাগ্যজনক যে যিটো ফাউণ্ডেশ্যন ষ্ট'ন যিখিনি আধাৰশিলা যিটো আছিলে আমাৰ, সেইটো হাগ্ৰামা মহিলাৰী দেৱে কৰিছিলে, সেই ফাউণ্ডেশ্যন ষ্ট'নটোও মানে তেওঁলোকে ভাঙি দিছে। সেইটো আমাৰ বেছি আমাৰ আঘাত লাগিছে, কাৰণ সেইটো আমাৰ এটা প্ৰতীক চিহ্ন হিচাপে প্ৰথম আমাৰ আছিলে। আৰু আমাৰ তদানীন্তন চাৰ্কেল অফিচাৰ দীপন বৰ্মনে তেতিয়া আমাক এই মাটিখিনি আবণ্টন দিছিলে আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ জাৰ্ণালিষ্ট কলনীৰ নামত 2018 চনত। গতিকে আজি গোটেইখিনি আমাৰ কাগজ পাতি গোটেই থকাৰ পিছত আজি ভূ মাফিয়াই ইমান মানে তাণ্ডৱ দেখুৱাই তেওঁলোকে দখল কৰা বুলি তেওঁলোকৰ মাটি বুলি কৈ আমাৰ সংবাদ মাধ্যমৰ ওপৰত জনাৰ স্বত্বেও তেওঁলোকে আমাৰ ওপৰত এইটো আক্ৰমণ কৰাটো এইটো সঁচাকৈ নিন্দনীয় আৰু অতি ঘৃণনীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।